ৰাম ভাইজা পুত্ৰ এৰি খায়ে ও যিটো অহংকাৰী স্বামী কৈৰিয়া খায়ে ও যিটো দুষ্ট নাৰী এৰাম হেই পাপে কৃমি ভোজম নতপৰে যায় অনেক নিকাৰ ভুঞ্জি ও থাকে হেতু ঠায়ে গতিকে যিয়ে নেকি ভাৰ্যা পুত্ৰক এৰি খায় কিছুমানে কি কৰে নিজৰ ভাৰ্যাগৰাকী যি খাই খাব আৰু নিজৰ কইনাটোৱে বজাৰত গৈ ঠিকছে এখোপামান খাই আহিব বাকি ঘৰৰ পৰিয়ালকেইটাই যি খাই খাই থাকক আৰু এইফালে দেখি বিচাৰ নকৰে কি খাইছি কি নাখাইছি বুলি বলে বিচাৰ নকৰে সেই পাপীও যন্ত্ৰণা পাব লগা হয় আৰু কলে স্বামীক এৰিয়া খাই যিটো দুষ্ট নাৰী যি দুষ্ট নাৰীয়ে বাদ দি জৰে মানুহ যতে যি খাই খাওক বুলি বলে নিজৰ স্বামীকো যদি এৰি বেলে সেই পত্নীগৰাকীও যদি খায় তেতিয়াহলে তেওঁৰো মানে ভাল দিন নাযায় সেই পাপে কৃমি ভোজনত পৰে যায় অনেক নিকাৰ ভুঞ্জি থাকে হিতু ঠাই এনেকুৱাকে অনেক নিকাৰ ভুঞ্জিব লগা হয় এৰাম ভয়ংকৰ কৃমি কুণ্ডম ও লক্ষ্যে প্ৰহৰম কোটি কোটি কৃমি তাত আশ্ৰয় বিস্তৰ এৰাম সেই কৃমি সবে বেঢ়িম ও খাইনি ৰান্তৰাম মহা দুখে পৰি থাকে অলক্ষ্যে বৎসৰ এনেকুৱাকে জীৱন নাযায় নোপোৱাই হৈ যায় এনেকুৱাকে লক্ষ্য বছৰ পৰি থাকে বুলি কৈছে অৰ্থাৎ আমি যদি এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আনি চাওঁ মানে আমাৰ দেহাটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বুলি কয় আৰু বৃহৎ ব্ৰহ্মাণ্ড হ'ল এইখন বিশ্ব ব্ৰহ্মাণ্ড গতিকে বিশ্ব ব্ৰহ্মাণ্ডত যিমানখিনি বস্তু আছে যদি আমি মিলাই চাওঁ আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত অৰ্থাৎ আমাৰ দেহাটোতে সেইখিনি বস্তু আছে অৰ্থাৎ সেই মৃত্যুৰ সময়ত কি কিছুমান মানুহৰ চাবচোন দেহাত কি পোকহে উঠিছে নে পিপিৰাহে উঠিছে কিমান কি খায় কিমান কি হেৰিত হৈ থাকিব লগা হয় মৰো বুলি বেলে ভাবি থাকে নমৰেও নতৰেও এনেকুৱা এটা অৱস্থা গতিকে সেইকাৰণে কৈছে সেই কৃমি সবে বেৰি খায় নিৰন্তৰ কৃমিবিলাকে বেৰি খায় নিৰন্তৰ গতিত খাই থাকে কেতিয়া খাইছে তো গম নাপায় সৰুৱে হওক ডাঙৰে হওক আমি দেখাই হওক নেদেখাই হওক সেই কিন্তু কৃমিবিলাকে তেনেকুৱাকে খাই থাকে মহা দুখে পৰি থাকে লক্ষ্য বছৰ এনেকুৱাকে লক্ষ্য বছৰ পৰি থাকিব লগা হয় এৰাম ব্ৰাহ্মণৰ সুবৰ্ণ কম হৰে যেটো নৰেম বিনায় অপৰাধে সামান্য ৰোধন হৰে এৰাম হে পাপে সন্দং খন ৰকে পেলাই আনিম কাটে মাংস তপত সন্দাসে টানি তাহাৰত পত ঘূৰ পাৰসয়া তাসম সৰ্বক্ষণে তাৰ অনুগোচয় গৰ্ভ ত্ৰাস ৰাম মহাদুখ পায়া পৰিম ও থাকে হে ঠায়ে বিষৰ জালাত খন মোৰ যায় এনেকুৱাকে কি কৰে যে যিয়ে নেকি ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ কৰে যিয়ে নেকি ব্ৰহ্মবিদ এই ব্ৰহ্মবিদ লোকৰ যদি কোনোবাই সুবৰ্ণ হৰণ কৰে বা চুৰ কৰি নিয়ে সেই চুৰবিলাকৰ এই অপৰাধটোৰ কথা কৈছে বিনা অপৰাধে সামান্য ধন হৰে কাৰোবাৰ যদি কিবা এটা মানে অকণমান অপৰাধ আৰু কিবা এটা ভুল কৰিলে বুলি তেওঁক যদি জোৰ জবৰদস্তি কৰিবলৈ আমি যদি ধনবিলাক কাঢ়ি আনো এটা কোনোবা এজন দোষ কৰিলে আৰু কিবা এটা দোষ হ'ল সাধাৰণ দোষতে যদি আমি যদি তেওঁৰ পৰা মানে নহয় তোক আমি এইটো দণ্ড দিছোঁ কিন্তু সেই দণ্ডখিনি আপোনাৰ কোন ফালেদি ওলাই যায় সেইটো কিন্তু গমেই নাপাব তাকেই কৈ আছে যে কোন ফালেদি ওলাই যায় সিমানখিনি দণ্ড দিওঁতে আপোনাৰ একফালে নহয় একফালে ওলাই যাব কাৰণ কিয়
যে যদি সেইবিলাক যদি কাম কৰি থকা যায়, যদি কোনোবা কম অপৰাধী মানুহকো যদি মানে গুৰুদণ্ড দিয়া যায়, বহুত উগ্ৰ দণ্ড দিয়া যায়, কঠোৰ দণ্ড দিয়া যায়, তেতিয়াহ'লে সেই কঠোৰ দণ্ড দিয়াজনৰো ধন কোনফালে হৰণ হয় একো ঠিক নহ'ব। যোনফালে নহওক, এফালে নহয়, এক নাই তেওঁৰ ধন ক'ৰবাত পানীত পৰি নষ্ট হ'ব, এক নাই জুই লাগি যাব তেওঁৰ ধনত, এক নাই তেওঁ আহি থাকোঁতে বাটৰ পৰা কোনোবাই থাপ মাৰি লৈ যাব, এক নাই তেওঁ কোনোবা বিজনেছত লগাব, কিন্তু সেইটো মানে এনেই নষ্ট হৈ যাব। তেনেকুৱা এটা নহয় এটা প্ৰকাৰে কি হৈ যাব, সেই ধনখিনি নষ্ট হৈ যাব। পাপৰ ধন কেতিয়াও নাথাকে। গতিকে সেইকাৰণে কৈছে যে তাহাৰ তাপত ঘোৰ পাৰশ আতাস, সৰ্বক্ষণে তাৰ নুগুচয় গৰ্ভত্ৰাস। যে যিটো নেকি গৰ্ভত্ৰাস, এনেই আমাৰ গৰ্ভৰ পৰা যিটো মানে গৰ্ভত জন্মাৰ সময়ত যিটো নেকি ত্ৰাস থাকে, সেই ত্ৰাসটো তেওঁৰ তাৰমানে কি হ'ব, সেই পাপীজনৰ আকৌ পিছতো তাৰমানে সেই ত্ৰাসটো নাযাব। গৰ্ভত থকা অৱস্থাত, মাতৃ গৰ্ভত থকা অৱস্থাত এটা শিশুৰ কি হয়, যে মাতৃ গৰ্ভত সেই বিষ্ঠা মূত্ৰৰ মাজত, তাৰপিছতে তাতে মানে ঠিকছে লৰচৰ কৰিব নোৱাৰে, হাত ভৰি ভালকৈ লৰচৰ কৰিব নোৱাৰে, মানে আপ্যায়নী নাৰীৰ দ্বাৰা যিটো পায় সেইটোহে খাব লগা হয় তাতে। গতিকে তেনেকুৱা এটা অৱস্থাত কি কৰিব লগা হয়, এটা শিশু থাকিব লগা হয়, সেইটো হ'ল কুম্ভীপাক নৰক সেইখন। গতিকে প্ৰত্যেক সন্তানে মাতৃ গৰ্ভত থাকোঁতে কুম্ভীপাক নামৰ নৰকখনত থাকিব লগা হয়। কুম্ভীপাক মানে কলহৰ দৰে নৰক। কলহৰ যেনেকুৱা আগটো সৰু, পেটটো ডাঙৰ, ঠিক তেনেকুৱাকৈ এগৰাকী সন্তানেও তেনেকুৱাকৈ মাতৃ গৰ্ভত থাকিব লগা হয়। আৰু সেই নৰকখন এনেকুৱা নৰক, আমাৰ ভাবে বোলে সন্তান জন্ম দিছে, খুব ভাল কথা, মিঠাই খুৱাইছে, মাকক খুৱাই দিছে, টেঙা তিতা খাৰ খুৱাই দিছে, মাকৰো খাওঁ খাওঁ লাগি আছে, খুৱাই দিছে, কিন্তু সেইবিলাক খোৱাৰ বিনিময়ত কি হ'ব, সেই সন্তানটোৱে বহুতখিনি কষ্ট পায়। এইবিলাক গীতাৰ আমাৰ ভাগৱতৰ ৩য় স্কন্ধত আছে, কপিল দেৱহতী সংবাদত আছে এইখিনি কথা। যোৱাবাৰ আপোনালোকে পাইছিল, এইখিনি কথা অলপ মনত আছে, যোৱাবাৰ ৩য় স্কন্ধত এই কথাখিনি ওলাইছিলে। গতিকে সেইকাৰণে যে সেই গৰ্ভৰ যিটো জ্বালা, গতিকে সেই জ্বালাটোৱে আকৌ পিছতো সেই পাপীজনে পাই থাকিব লগাত পৰে। হে ৰাম ৰাম অগম্যা গমন পাপম অজিজনে আচৰে, যিটো স্ত্ৰী অগম্য নৰতৰতি কৰে, লোহাৰ প্ৰতিমা গৌতম নাৰীৰ আকাৰে, তন জুনি দিয়া হবে দেখিবাৰে বাৰে, হাতিলা পাতিয়া তাক অয়াতি তপতাৰ, চাবুকে কোবাই আনি তাক খাবতাৱে, এৰাম নাৰীকো লাগিয়া সাজে পুৰুষ প্ৰতিমা, সেইমতে ভুঞ্জে জাত নাৰ নাহি হিমা। গতিকে অগম্যা গমন, যিয়ে নেকি যি পুৰুষে অন্য স্ত্ৰীৰ ওচৰত গমন কৰে আৰু যি স্ত্ৰীয়ে অন্য পুৰুষৰ ওচৰত গমন কৰে, অগম্যা গমন বুলি কয়। তেনেকুৱা যদি গমন কৰে, নিজৰ সংসাৰ থকাৰ পিছতো যদি অন্য সংসাৰৰ ফালে গতি কৰে, তেনেকুৱাবিলাকৰ সেই যাতনাৰ কথাখিনি কৈছে। যে তেনেকুৱাবিলাকক এনেকুৱা যাতনা দিব যে এটা টপত যদি তিৰোতা হয়, তেতিয়াহ'লে এগৰাকী পুৰুষৰ এটা টপত মানে যেনেকুৱাকৈ লোহাবিলাক গৰম কৰিলে কি হয়, গৰম হৈ থাকে, সেই গৰম এটা প্ৰতিমা তেওঁক দিব। আৰু যদি পুৰুষ হয় তেতিয়া নাৰী এগৰাকী তেনেকুৱাকৈ কৈছে যে তেনেকুৱাকৈ লোহাৰ প্ৰতিমা গোট নাৰীৰ আকাৰে লোহাৰ প্ৰতিমা এগৰাকী দি দিব, আৰু সেই যিটো নেকি গৰম, সেই গৰম উত্তাপটো তাৰ পৰা তেওঁ পাই থাকিব, আৰু তেতিয়া তেওঁ নৰক যাতনাটো ভোগ কৰি থাকিব। গতিকে সেইকাৰণে কৈছে, চাবুকে কোবাই আনি তাক হাবতাৱে, নাৰীক লাগীয়া সাজে পুৰুষ প্ৰতিমা, সেইমতে ভুঞ্জে যাতনাৰ নাহি সীমা। তাৰমানে সেই গৰম প্ৰতিমাটো সাবটিব দিব,
যিটো নেকি গৰম প্ৰতিমা যদি নাৰী হয় পুৰুষৰ প্ৰতিমাটো সাৱটিব দিব আৰু যদি পুৰুষ হয় তেতিয়াহ'লে নাৰীৰ এটা লোহাৰ প্ৰতিমা এটা বনাই তেনেকুৱাকৈ সাৱটিব দিব কাৰণ জীয়াই থকা অৱস্থাত যি মানুহে তেনেকুৱা পাপ কৰ্ম কৰি ভাল পায় নৰক যাতনাখিনিও তেওঁ তেনেকুৱাকৈ পাব সেইমতে ভুঞ্জে যাতনাত নাহি সীমা হেৰাম জাতি অন্তজাতি কনম বাছে মন্দমতি পৰদ্বাৰা পাপত তত কৰে ৰতি শালমলি বিক্ষেক আছে ব্ৰজকুত নাম তাৰ ওপৰক লাগে তোলে বিশ্ৰাম কৈছে এতিয়া যে এইবিলাক পাপৰ কাৰণত জাতি অন্তৰ্জাতি নিবিচাৰে যে কোন কি জাতি উচ্চ জাতি নে নিচ জাতি কোন ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক নিবিচাৰে পাপ পাপে হয় গতিকে সেইকাৰণে কি কৰিব কৈছে জাতি অন্তৰ্জাতিক নবাছে মন্দমতি পৰদ্বাৰা পদত সততে কৰে ৰতি শালমলি বিক্ষেক আছে ব্ৰজকুত নাম তাৰ ওপৰক লাগি তোলে অবিশ্ৰাম শালমলি নামৰ এডাল বৃক্ষ আছে আৰু সেই বৃক্ষডালত কি কৰিব দুইখন ঠেং এনেকুৱাকৈ বান্ধি ভৰিকেইখন বান্ধি এই ওপৰলৈ এনেকুৱাকৈ একবাৰ টানি দিব এই যে দেখা পাইছে নহয় চিনেমাবিলাকত তেনেকুৱাকৈ একবাৰ ওপৰলৈ এনেকুৱাকৈ টানি দিব আকৌ এৰি দিব টানি দিব এনেকুৱা কৰি পেলাই সেই যাতনাটো হ'ব এৰাম গলতল গায়া দোলম ঐ ওপৰক টানে ও কন্তকে ফালিয়া নেই বিষে যায় প্ৰাণে যিটো নিপগণে অদণ্ডকে দণ্ড কৰে বল কৰি ধৰ্ম ভস্ত কৰে নিৰন্তৰে গতিকে এতিয়া ক'লে যে গলত এডাল দোল লগাই ওপৰলৈ টানিব আকৌ থৈ দিব এনেকুৱা এখন শাস্তি দিব তাৰপিছতে ক'লে যে যিটো নিপগণে অদণ্ডকে দণ্ড কৰে যিজন ৰজা তেওঁৰ হাতত ক্ষমতা থাকিল বুলিয়ে যদি কাৰোবাক যদি অপব্যৱহাৰ কৰে তেওঁৰ ক্ষমতাৰ যদি অপপ্ৰয়োগ কৰে তেতিয়াহ'লে তেওঁ নৰক যাতনা ভোগ কৰিব লাগিব কাৰোবাৰ হাতত পাৱাৰ আছে যে কোনোবা ৰজা হওক বা কোনোবা আমাৰ সমজুৱা প্ৰজাই হওক পাৱাৰবিলাক আছে মানুহৰ হাতত যিকোনো ধৰণৰ পাৱাৰ আছে সেই পাৱাৰটো থাকিল বুলি পেলাই যদি সেই পাৱাৰটোৰ অপব্যৱহাৰ কৰে এই অপব্যৱহাৰ কৰিলে কিন্তু তাৰ পৰা এটা ফল পায় এই ফলটোৰ কিন্তু এটা নৰক যাতনা পায় কৈছে সেইকাৰণে বল কৰি ধৰ্মভস্ত কৰে নিৰন্তৰে এৰাম বেদ মৰ্যাদা কজিতো খন্দিলে নিষ্কলে বৈতৰণী নদীত পেলাৱে তাৰ ফলে বিশ্বাস মুত শুনিতে খখাৰে নদী বয় সবে নৰকত হিত অভ্ৰমীয়া ফুৰায়া গতিকে যিয়ে নেকি বেদ মৰ্যাদা যিয়ে নেকি উলংঘন কৰে বেদ মৰ্যাদাক যিটো খন্দিলে নিষ্কলে বৈতৰণী নদীত পেলাৱে তাৰ ফল বৈতৰণী নামৰ এখন নদী আছে সেই নদীখনত কিন্তু কি কৰিব সেইজন পাপীক পেলাব কোনে যিয়ে নেকি বেদ মৰ্যাদাবিলাক উলংঘন কৰি ফুৰে বেদে যিটো কথা কৈছে সেই কথাটো যদি নামানি যদি নিজৰ ইচ্ছামতে যদি কিছুমান কৰ্মবিলাক কৰি ফুৰে বোলে বেদে কৈছে ইফালে আহ বেদে দেখাইছে পূবফালে আহ যদি তেওঁ বেদক নিন্দা কৰি পশ্চিমফালে যায় বেদে কৈছে উত্তৰে তেওঁ কৰিছে দক্ষিণে যদি এনেকুৱা কামবিলাক যদি কৰি থাকে তেতিয়াহ'লে ইয়াৰ পৰাও সেইজন পাপীয়ে কোনো কাৰণত পৰিত্ৰাণ নাপায় সেইকাৰণে কৈছে বিষ্ঠামূত্ৰ শুনিতে খখাৰে নদী বয় আৰু যিখন বৈতৰণী নামৰ নদী আছে সেই নদীখন বিষ্ঠামূত্ৰৰে মানে সেইখন নদী মানে পৰিপূৰ্ণ হৈ আছে আৰু সেই নদীখন আমি যদি এতিয়া দেহৰ মাজত চাওঁ তেতিয়াহ'লে আমাৰ দেহটোতো সেই নদীখন আছে এইখন হ'ল বৈতৰণী নদী আমাৰ সংসাৰখনো এখন বৈতৰণী নদী আমি ইয়াতে আছোঁ আৰু ইয়াতে কিবাকে আছোঁ আৰু এনেকৈ থাকোঁতে আমাৰ কি হয় জীৱনত বহুত ধৰণৰ দুখ কষ্ট এইবিলাক হতাশা এইবিলাক আমি জীৱনত ভোগ কৰি থাকিব লগাত পৰে আৰু এইবিলাক হ'ল মানে এটা মানে ফল আমি পাই থাকোঁ নৰক যাতনা এইবিলাক ও হেন বৈতৰণী তপৰয় সমুদায়ে তাতে জল জন্তু হবে খেদি খেদি খায়ে
যিটো বিপ্ৰ সকল পৰময় নাচাৰি কামে মোহ হুয়া যে ক্ষুদ্ৰৰ হৰে নাৰী পূজা বাহ নদী তপ ৰয় দুৰাচাৰ যাতাত যম দুতে দে ডাংগৰ প্ৰহাৰ পূজবিনে আহাৰ নাহিকে সিজনৰ এই মতে ভুঞ্জে কোটি সহস্ৰ বৎসৰ এৰাম বেদৰ বিহিত বিনে মাৰৈ পশু হানি কংকাল সমান তাক পুতৈ গাত খানি গতিকে যিজন বিপ্ৰ মানে কি যিয়ে নেকি বেদ আদি অধ্যয়ন কৰে বেদ অধ্যয়ন কৰা মানুহবিলাককে বিপ্ৰ বুলি কয় এনেই কোনোবা উপাধিত বিপ্ৰ বুলি নকয় সেইটো কথা কিন্তু আজিয়ে কৈ থৈ যাওঁ আগতেও কৈছোঁ আজিও কৈছোঁ যে জন্মতে হয় চবে ক্ষুদ্ৰ বেদ আদি অধ্যয়ন কৰিলে হয় বিপ্ৰ যিয়ে বেদ অধ্যয়ন নকৰে যিকোনো বস্তু খাই ফুৰে তেওঁক বিপ্ৰ বুলি নকয় তাৰপিছতে যিয়ে নেকি ব্ৰহ্ম জানন্তি যশঃ ব্ৰাহ্মণ যিয়ে ব্ৰহ্মক জানে তেওঁহে হ'ল ব্ৰাহ্মণ আৰু যিয়ে নেকি বেদ অধ্যয়ন কৰে তেওঁ বিপ্ৰ আৰু সংস্কাৰত দ্বিজ বুলি কয় সংস্কাৰ মানে কি যিয়ে নেকি শৰণ ল'লে তেওঁক দ্বিজ বুলি কয় দ্বিজ মানে দ্বিতীয় জনম তেওঁৰ এতিয়া প্ৰথম জনম জন্মৰ পৰা যদি তেওঁ শৰণ লোৱা নাই তেতিয়া প্ৰথম জনমত আছে শৰণ লোৱাৰ লগে লগে তেওঁৰ জনমটো তেতিয়াৰ পৰা নতুন এটা গতি আৰম্ভ হয় এইটো হ'ল দ্বিজ বুলি কয় গতিকে সেইকাৰণে কোনোবা যদি তেনেকুৱাকৈ দ্বিজ ব্যক্তিয়ে যদি এনেকুৱাকৈ যদি কাৰোবাৰ যদি শুদ্ধৰ হৰে নাৰী কোনোবা যদি ব্যক্তিৰ যিয়ে নেকি বেদ অধ্যয়ন কৰা নাই মানে অহৰণীয়া ব্যক্তি তেনেকুৱাকৈ যদি হৰণ কৰে নাৰী তেতিয়াহ'লে পূজ বা নদীত পৰে দুৰাচাৰ যিকোনো নাৰীৰ ওপৰত যদি চকু দি থাকে সেই ব্যক্তিজনে ক'ত পৰিব যে পূজৰ নদীত পৰিব পূজটো জানেই ফুৰ হ'লে ঘা হ'লে কি ওলায় তাৰ পৰা কিমান ওলায় পূজ সেই পূজৰ নদীত তেনেকুৱা এখন পূজৰ নদীত তাতে পৰিব আৰু কৈছে সেই পূজবিলাকে তেওঁৰ ভক্ষণ হ'ব তেওঁ সেইবিলাকে ভক্ষণ কৰি থাকিব লাগিব তেওঁ আৰু খাবৰ কাৰণে বেলেগ একো নাপাব পূজবাহ নদীত পৰৈ দুৰাচাৰ তাত যমদূতে এই ডাঙৰ প্ৰহাৰ আৰু পূজ খাই থকা অৱস্থাটো কি কৰিব যমদূতে গৈ ডাঙৰ প্ৰহাৰ কৰিব কোবাই দিব পূজবিনে আহাৰ নাহিকে সিজনৰ এই মতে ভুঞ্জে কোটি সহস্ৰ বৎসৰ পূজ বিনে আৰু বেলেগ আহাৰ নাই আৰু এনেকুৱাকৈ শ বছৰ তেনেকুৱাকৈ নৰক যন্ত্ৰণা ভোগ কৰি থাকিব লগাত পৰে বেদৰ বিহিত বিনে মাৰৈ পশু হানি কংকাল সমান তাক পুতৈ গাত খানি পিঠি ভটা বান্ধ দে গোচামাক ধৰি ঘোৰ হৰমাৰে হৃদয় লক্ষ্য কৰে যিয়ে নেকি পশু পক্ষীবিলাক অমাত জীৱ জন্তুবিলাকক যিয়ে নেকি বিনা কথাই হত্যা কৰে য'তে ত'তে আছে চৰাই এটা ৰৈ আছে দেখিব পৰা নাই ডাইৰেক্ট মাৰি দিছে কুকুৰ এটা ৰৈ আছে যদি মাৰি দিছে যদি তেনেকুৱা কৰে তেতিয়াহ'লে কৈছে যে বেদৰ বিহিত বিনে মাৰৈ পশু হানি কংকাল সমান তাক পুতৈ গাঁত খানি কঁকালৰ সমান এটা গাঁত খানি তাতে পুতি থৈ দিয়ে আধা পোতে আৰু আধাখিনি উলিয়াই থৈ দিয়ে পিঠি ফটা বান্ধলৈ গোচা মককৰ ধৰি মানে পিঠি ফাটা কোপ বুলি যি কয় এই পিঠি ফাটা কোপটো তেতিয়া দি দিয়ে তাৰমানে ভৰি দুখন মাটিত পুতি থৈ দিয়ে আৰু পিঠিখনে উলিয়াই থৈ দিয়ে আৰু পিঠিখনত ঠিকছে কোবাই থাকে ঘোৰ হৰ মাৰে হৃদয়ক লক্ষ্য কৰে আৰু বুকুত হৰ মাৰিব আৰম্ভ কৰে কাৰণ যিহেতু তেওঁ অমাত জীৱটোক কি কৰিছিলে যিকোনো জোং কাইট এনেকুৱাকৈ মাৰি পেলাই তাক হত্যা কৰিছিলে গতিকে সেই অপৰাধত তেনেকুৱা শাস্তি জমে দিয়ে পশু পক্ষী মাৰি বৃথা যজ্ঞ কৰয়ম বিধিৰ বিধানৰে হৰিতো নৰপয় এৰাম যেবে ভৈল আখি তাৰম মৰণৰ কালম যমদূত হবে লাগম ধৰে তাল
যিজনে পশু মাৰি বিঠা যজ্ঞ কৰে, মানে যজ্ঞ এটা কৰিছে, তাতে মানে বিনা কাৰণত অমাত পশু পক্ষীবিলাকক আনিবলৈ গলটো কাটি দিছে, মোটকা মাৰি দিছে। সেই অমাত পশু পক্ষীবিলাকক যদি হত্যা কৰে আৰু তেনেকুৱাকৈ যদি পূজা বাতল কৰে, তেতিয়াহ'লে কৈছে তেওঁৰো ঘোৰ শাস্তি হয়, উগ্ৰদণ্ড। যেবে ভৈলৱাসী তাৰ মৰণৰ কাল, যেতিয়া তাৰ মৰণৰ কাল চাপিব, যমদূত হবে লাগে ধৰে সেই তাল, আৰু যমে কিন্তু সেইটোকেই বাট চাই থাকিব। আৰু কোনদিনা সেই তালটো মিলাই থাকিব পাৰি, কোনদিনা চেক চাই ইয়াক ধৰিব পাৰি, সেইটোৱে যমে চাই থাকে। অ প্ৰেত্য কুইলা নৰকত পেলায় ধৰি, পশুৰ যতে কৰ্ম থাকে তাতে পৰি। এৰাম যিটো দুষ্টে চৌৰ বিত্ৰী কৰে সমুদায়, পৰৰ বস্তু কনিবে লাগিছে গছাই। অগ্নি দিয়া গৃহ দহে বিষ দিয়া মাৰে, ঘূৰণৰ কত পৰে নাহিকে নিস্তাৰে। এৰাম সহস্ৰ বৎসৰ সংখ্যা ভুঞ্জয় যাতনা, মহাপীড়া পায়া কত হৰয় চেতনা। গতিকে কি কৰে, যে পেট্টকুল্য নৰকত পেলাই ধৰি, পেট্টকুলা নামৰ সেই নৰকখনত সেইজন পাপীক ধৰি পেলাই দিব। তাৰপিছত নি কিমান দিন পেলাব, যিয়ে নেকি সেই পশুক মাৰে, পশুৰ যতেকৰ ৰোমত থাকে তাতে পৰি। সেই যিটো পশুক মাৰিছিল, সেই পশুটোৰ যিমান কেইডাল নোম আছিল, সিমান কেইডাল নোমৰ সমান আয়ুস তাতে ঘোৰ নৰক যন্ত্ৰণা ভুগি থাকিব লগা হ'ব। যিটো দুষ্টে চৌৰবৃত্তি কৰে সমুদায়, যি দুষ্টই লোকৰ বস্তু হৰণ কৰি নিয়াত চেষ্টা, কেৱল নিজে কৰি খাব নোৱাৰে, কেৱল লোকৰ বস্তু চুৰ কৰি কৰি খাওঁ লাগি থাকে, তেনেকুৱা বস্তু পৰৰ বস্তু নিবেশ লাগিছে গছাই। অগ্নি দিয়া দহে বিষ দিয়া মাৰে, তাক কি কৰে, জুই লগাই পেলাই কি কৰে, তাক দি মাৰে। ঘোৰ নৰকত পৰে নাহিকে নিস্তাৰ, এনেকুৱা ঘোৰ নৰকত পৰে, তাৰ পৰা আৰু নিস্তাৰ নাপায়। সহস্ৰ বৎসৰ সংখ্যা ভুঞ্জ যাতনা, এনেকুৱাকৈ শ বছৰ যাতনা ভোগাৰ পিছত মহাপীড়া পায়া কত হৰয় চেতনা, আৰু এনেকুৱাকৈ মহাপীড়া মানে কষ্ট, দুখ বেদনা এইবিলাক পায়, চেতনাবিলাক হেৰাই অচেতন হৈ পৰি যায়। গতিকে বাপ মানুহৰ আইমাতৃ হয়, এইবিলাক আমাৰ নিজৰ দেহটোৰ লগতে জীয়াই থাকোঁতে এইবিলাক ভোগ কৰিব লগা হয়। জীয়াই থাকোঁতেই এইবিলাক নৰকৰ যন্ত্ৰণাবিলাক জীয়াই থাকোঁতেই পোৱা যায়। গতিকে সেইকাৰণে মৰাৰ পিছততো আমি দেখা নাপাওঁ, কিন্তু জীয়াই থাকোঁতেও কিন্তু যিয়ে নেকি আনৰ বস্তু হৰণ কৰি খাই পেলাই ভাল পায়, সেই মানুহৰ কেতিয়াও দিন ভাল নাযায়। কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰে, কেতিয়াও তেওঁ খোৱাখিনি গাত নালাগে, কষ্ট কৰি খোৱাকেইজনৰ গাত লাগে খাই পেলাই। কিন্তু যিয়ে নেকি আনৰ বস্তু লুট কৰি খাওঁ লাগি থাকে, তেনেকুৱা মানুহৰ কি নালাগে, সেইবিলাক বস্তু খায়ো তেওঁৰ গাত নালাগে, আৰু তেওঁ নিজেও সুখী হ'ব নোৱাৰে, আনকো সুখী কৰিব নোৱাৰে। আনৰ বস্তু যদি হৰণ কৰি নি, কেনেকৈ কাৰোবাক ঠগাই পেলাই খাব পাৰি, কেনেকৈ কাৰোবাৰ বস্তু মানে চুৰ কৰি নিওঁ, এইবিলাক ধান্দাত থকা ব্যক্তিজনৰ তেনেকুৱাই হয়। তেওঁৰ জীৱনত মুঠতে সুখ শান্তি নাপায়, য'তে গ'লেও সুখ শান্তি নাপায়। খোলা হাঁহি তেওঁৰ মুখত খোলা হাঁহি দেখা নাপাব। এৰাম যিটো মহাপাপিষ্ট ধৰ্মদুষ্ট জনম, লুৰি পুৰি গ্ৰাম্য দেশ কৰয়চনম। এৰাম তাৰ যেন গতি হৈবে শুনিও সাক্ষাৎ, কোটি সংখ্যা বৰি কথা কয় যাতনাত। যিটোৱে নেকি লুৰি পুৰি গ্ৰাম্য দেশ কৰে উচ্চন, কিছুমানে গাঁৱৰ মানে উচ্চন কৰি দিয়ে, কেনেকৈ গাঁওখনৰ অমংগল কৰিব পাৰি। গাঁৱত যদি কিবা এটা হৈছে, কোনোবাই যদি খেতি পথাৰ কৰিছে, কেইজনমানে লোক লাগি খেতিখিনি কেনেকৈ কাটি দিব পাৰি, ঘূৰতে গৈ কেনেকৈ খেতিখিনি নষ্ট কৰিব পাৰি। অমুকে দেখোন খেতি কৰিলে ইয়াৰ বহুত খেতি হ'ল, মানে অমুকে যে খেতিটো কৰিলে তাক দেখা পাই মানে ভাল পোৱা নাই, যে ময়ো কৰিম, সেইটো মানে হিংসা নকৰে, হিংসা কৰে। আৰু এনেকুৱা হিংসা কৰিলে কি হয়, সেইজন পাপীয়েও নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। সেইকাৰণে কৈছে যে লুৰি পুৰি গ্ৰাম্য দেশৰ কৰ উচ্চন, যিয়ে নেকি গাঁৱত হোৱা কিবা এটা বস্তু উন্নতি হৈ আছে, গাঁৱৰ মানুহখিনিয়ে কিবা এটা কষ্ট কৰি কিবা এটা লগাইছে, সেই বস্তুটো যদি চাব নোৱাৰি যদি অন্যায় কৰিব যায়, তেতিয়াহ'লে তেওঁৰো অমংগল আছে। তাৰো যেন গতি হবে শুনিও সাক্ষাৎ, কোটি সংখ্যা বৰিষ থাকৈ যাতনাত, কোটি কোটি কাল তেনেকুৱাকৈ যাতনা ভোগ কৰিব লগাত পৰে। এৰাম কুকুৰ সদৃশ পশু
ও ব্ৰজ যে নদান্ত পেট ফালি হৃদয়ৰ দুয়ে আনে আন্ত সাক্ষী হৈয়া সভাত যে অসত্য কয় বিকয়ত যিটো মিছাতে মিছাখে মাতয়ে গতিকে কৈছে যে কুকুৰ সদৃশ পশু ব্ৰজ যেন দাঁত সেই যিজনে গাঁৱৰ তেনেকুৱাকৈ অপকাৰ কৰে কুকুৰ সদৃশ ব্ৰজ পশু ব্ৰজ যেন দান্ত মানে ব্ৰজৰ নিচিনা দাঁত ওলোৱা পশুৱে কি কৰিব পেট ফালি হৃদয়ৰ দুই আনে আন্ত মানে নাৰী এই দুইডাল নাৰী তেনেকুৱাকৈ বাহিৰ গনে যেনেকুৱাকৈ শিং থকা গাহৰিয়ে যদি কি কৰি আনে পেটৰ যদি নাৰীকেইডাল আনে কেনেকুৱা দেখা হ'ব ঠিক তেনেকুৱা সেই যিবিলাক নেকি অসুৰবিলাক আছে বা জমবিলাক আছে জমে তেনেকুৱাকৈ যাতনা দিয়ে আৰু কৈছে যিজনে সাক্ষী হৈ সভাত অসত্যক কয় যিজনে সভা এখনত সাক্ষী হয় বোলে ৰাইজৰ এখন সভা আছে বা যিকোনো সভাত মিছা বচন মাতে মিছা সাক্ষী যিয়ে দিয়ে বোলে হয় মই কাৰোবাৰ এজনৰ কাৰণে মই কৈ দিছোঁ বোলে এওঁ হয় মানে কাৰোবাৰ এজন স্বাৰ্থত তেনেকুৱাকৈ মই ফাঁকি দি এজন বেলেগক মই ফচাই দিলোঁ তেনেকুৱা যদি মিছা সাক্ষী হয় তেতিয়াহ'লে তেওঁৰো মানে কিবা হ'ব তেওঁৰো শাস্তি আছে এইখিনি কৈ যাব ক্ৰয় বিক্ৰয়ত যিটো মিছাতে মাতয় ক্ৰয় বিক্ৰয়ত যদি দগা পাল্লা ধৰাৰ সময়ত যদি কোনোবাই মিছা মাতে যদি কোনোবাই 1 কেজি দিব লগা আছিল দিব 3 পোৱা আৰু 1 পোৱাটো তেওঁ নিদিয়ে দিব লগা আছিল 10 টকাৰ দিব 5 টকাৰ যদি তেনেকুৱা যদি ক্ৰয় বিক্ৰয়ত যদি মিছা মাতে তাৰ শাস্তিখিনি এতিয়া কৈ যাব এৰাম অবিচিনৰ ৰকম আছে অশুক্ল হেলাখনম পৰ্বতত তুলি দাঁতে কৰয় ক্ষেপন অযুত যোজন তুংগম পৰ্বত শিখৰম তাৰ পৰা শিলা তপে লাৱে নিৰন্তৰ জল প্ৰায় দেখিলাম আতি খৰুতৰ পৰিহাৰ মুণ্ড মুণ্ডি হৈ পুৰুষৰ যিজনে ক্ৰয় বিক্ৰয়ত মিছা মাত মাতে মিছা মাতি পেলাই ঠগাই পেলাই বেচে তেতিয়াহ'লে তেওঁৰো আছে কি পৰ্বতত তুলি দাকে কৰয় ক্ষেপন অবিচি নামৰ এখন নৰক আছে এই অবিচি নামৰ নৰকখন কৈছে যে শুক্ল শিলাখন এটা বগা শিল সেইটোৱে অবিচি নৰক বুলি কয় সেই অবিচি নামৰ নৰকখনত তাতে তাৰমানে কি আছে শুক্ল শিলা মানে বগা শিল 100টা আছে এই পৰ্বতৰ ওপৰৰ পৰা তাতে সেই শিল ছটাত পৰাকে পেলাই দিয়ে অযুত যোজন তুংগ পৰ্বত শিখৰ তাৰ পৰা শিলাটো পেলাৱাই নিৰন্তৰ তেনেকুৱাকৈ একবাৰ ওপৰৰ পৰা পেলাব আকৌ থব আকৌ ওপৰৰ পৰা পেলাব আকৌ এনেকুৱাকৈ আকৌ লৈ যাব আকৌ পেলাব এনেকুৱা যান্ত্ৰণা দিয়ে ৰাম যমপুৰে যমদূতে ব্ৰাহ্মণ ব্ৰাহ্মণী যিটো কৰে সুৰাম পানম যমপুৰে যমদূতে লৱে তাৰ প্ৰাণ হেৰাম চিত কৰি পেলাই ওপৰত দিয়া ভৰি তপতলো হাক পিয়া বলে ধৰি এৰাম যিটো মহা পাপিষ্ঠ পাতেকে নাচাৰম হৰি ভক্তসকলকো কৰে তিৰস্কাৰ এতিয়া যিয়ে নেকি ব্ৰাহ্মণ ব্ৰাহ্মণী কৰে সুৰাপান বুলি কৈছে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী তেওঁলোকে যদি সুৰাপান কৰে অৰ্থাৎ ভাল বস্তু নাখায় তেওঁলোকে যদি সুৰাপান কৰিব যায় কোনোবা ব্ৰহ্মক জনা ব্যক্তিয়ে যমপুৰে যমদূতে লয় তাৰ প্ৰাণ আৰু তেতিয়া কিন্তু সেই যমপুৰত যমৰ যাতনাখিনি পাব আৰু যমে তাৰ প্ৰাণটো হৰণ কৰিব চিত কৰি পেলাই ওপৰত দিয়া ভৰি তপত লোহাক পিয়াবয়ে বলে ধৰি চিত কৰি পেলাই কি কৰিব ওপৰত দিয়া ভৰি ওপৰত ভৰি দিব চিত কৰা মানে আমাৰ এনেকুৱাকৈ ঘুমাই দিবলৈ কি কৰিব এই ওপৰত যে ভৰিখন দিয়ে তেনেকুৱাকৈ এই ভৰিখন দি পেলাই কি কৰিব বুলি কৈছে তপত লোহাক পিয়াবয়ে বলে ধৰি তই মদ খাই ভাল পাইছিলি নহয় ব্ৰাহ্মণ হৈ পেলাই
যিয়ে নেকি এতিয়া বামুণ হৈ পেলাই মদ খাই আছে, বেদ মন্ত্ৰ মাতি থাকে, ইফালে পূজা অৰ্চনা কৰি থাকে, সিফালে আকৌ তেওঁ মদ খাই থাকে। সেই জাতৰ যদি বামুণ হয়, তই মদ খাই ভাল পা বুলি পেলাই কি কৰিব, এই গৰম লোহা কটাডাল তাৰ মুখত ভৰাই দিব। খা, তই খাই ভাল পাইছিলি নহয়, খা, এতিয়া খাই থাক বুলি পেলাই এই গৰম কটাডাল তেনেকুৱাকৈ চিট কৰি পেলাই খুৱাই থৈ বুকুত খচি খচি তেনেকুৱাকৈ লোহাডাল খুৱাই দিব। যিটো মহা পাপিষ্ট নাচাৰ হৰিভক্তসকলকো কৰে তিৰস্কাৰ, মুত কৰি পুণ্যৱন্ত আছে কোন জানা, যজ্ঞব্ৰত তীৰ্থকে কৰয় কীৰ্তন, মহন্তকো নিন্দা কৰে বুলি অল্প জানা, খাৰ কদৰ মতনীয়া পেলাৱে তে খনা। গতিকে যিটো মহাপাপীয়ে কি কৰে, মানে হৰি ভক্তসকলক তিৰস্কাৰ কৰে। কোনোবা এজন যেনিবা ভকত, কোনোবা এজনে যেনিবা ইয়াতে আহিছে পুথি শুনিবৰ কাৰণে, মই যদি মনে মনে তেওঁ যোৱাৰ পিছত হ'লেও যদি তেওঁৰ বিৰুদ্ধে যদি মই ঠাট্টা কৰি থাকোঁ, তেওঁৰ বিষয়ে যদি মই সমালোচনা কৰি থাকোঁ, এওঁ অমুকহে, এওঁ তমুকহে, এই বুলি পেলাই যদি আলোচনা কৰি থাকোঁ, এইটো কিন্তু আৰু ডাঙৰ পাপ। এইটো কিন্তু আকৌ নামঘোষাত কৈছে, এইটো নাম অপৰাধত পৰি যায়। ইয়াতকৈ আৰু পাপী নাই। যদি কোনোবাই ভকতক নিন্দা কৰে, যদি কোনোবাই ভকততেও দেখাতেই হওক নেদেখাতেই হওক, যদি কোনোবাই নিন্দা কৰে, যদি কোনোবাই ঠাট্টা কৰে, তেওঁ কৰিব পাৰিব। এই দোষে কিন্তু তেওঁ গোষ্ঠী গোষ্ঠী খেদিব। গোষ্ঠী গোষ্ঠী নহয়, যোনেই নহওক, জানিয়েই হওক নাজানিয়েই হওক। যদি সৰু ল'ৰা ছোৱালীয়ে কি কৰে, জানিয়েই হওক নাজানিয়েই হওক, যদি জুইত লাৰে জুই পৰে, জুয়ে কিন্তু কেতিয়াও বেজ বিচাৰ নকৰে। এই সৰু চলি লাচি দে মই নপৰোঁ দে বুলি নকয়। সাপক লাই দিলে সৰু চলি হ'লেও খুটিব, ডাঙৰ হ'লেও খুটিব। সাপেও তেনেকুৱাকৈ একো নাচায়। ঠিক তেনেকুৱাকৈ যদি কোনোবাই হৰি ভকতক নিন্দা কৰে, এইটো কিন্তু খুব সাৱধান, যাতে এই নিন্দা ভাৱটো নাহে। আৰু এই হৰি ভক্তসকলক যিয়ে নেকি নিন্দা কৰে, তিৰস্কাৰ কৰে, মুত কৰি পুণ্যৱন্ত আছে কোনজন, যজ্ঞব্ৰত তীৰ্থকে কৰয় কীৰ্তন। যি কৈছে যে হৰি ভকতসকল মহাপুণ্যৱন্ত, মোতকৈ তেওঁলোকতকৈ আৰু পুণ্যৱন্ত কোন আছে বুলি কৈছে, যিয়ে নেকি সকলোবিলাক পুণ্য কৰি ফুৰে। এজন ভকতে কি কৰে, তেওঁ য'তে যায় ত'তে পুণ্য কৰি ফুৰে, পবিত্ৰ কৰি ফুৰে। আজি আপোনালোকে এই যে ভাগৱত অনুষ্ঠান আয়োজন কৰিছে, ইয়াত যে বিভিন্ন ঠাইৰ পৰা আপোনালোকে এই পাঠকসকলক নিমন্ত্ৰণ দি আছে, তেওঁলোকে অহা মানে কি হৈছে, এই ঠাইখনৰ পবিত্ৰতাটো ক্ৰমানে বাঢ়ি গৈছে। ইয়াতে যিমানকেইজন আপোনালোক বাহিৰৰ পৰা খুব ধুনীয়া ধুনীয়া পাঠকবিলাক আপোনালোকে নিমন্ত্ৰণ কৰি আছে, গতিকে তেওঁলোকে যেতিয়া নেকি আহিছে, তেওঁলোকে অহাত কি হৈছে, এই ঠাইখনৰ পবিত্ৰ হৈ গৈছে। কাৰণ ভকত অহাৰ লগে লগে ইয়াতে কি হৈ যায়, গংগা গয়া কাশী বৃন্দাবন চববিলাক আহে। আৰু লগতে আপোনাৰ হ'বৰ দৰে ভক্তসকলে ইয়াতে একেলগে ভৰি পেলোৱাৰ লগে লগে কি হৈছে, এই চৰণৰ ধূলা ইয়াতে প্ৰতিপতিকৰ পৰাৰ কাৰণে কি হৈছে, এই ঠাইখন বৈকুণ্ঠপুৰীলৈ পৰিগণিত হৈছে। এতিয়া বৈকুণ্ঠ এখন আছে বৈকুণ্ঠত, আৰু এখন আছে আমাৰ ইয়াতে, এইখন হ'ল দ্বিতীয় বৈকুণ্ঠ। এতিয়া আজি যি ভাগৱত পাঠ হৈ আছে, এইখন হ'ল দ্বিতীয় বৈকুণ্ঠ। আৰু সেইকাৰণে এই দ্বিতীয় বৈকুণ্ঠত আহোঁতে আমি যিকোনো কথা, বেয়া চিন্তা, বেয়া ভাৱ এইবিলাক ৰাখিব নালাগে। আৰু যি ভকতে নেকি সকলোবিলাক ঠাই পবিত্ৰ কৰি ফুৰে, সকলোকে পবিত্ৰ কৰি ফুৰে, কেতিয়াও আনৰ বেয়া চিন্তা নকৰে। ভকতে কেতিয়াও কাৰো বেয়া চিন্তা নকৰে, কেতিয়াও কাৰো অন্যায় চিন্তা নকৰে। সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, সকলোৰে কল্যাণ হওক, এইটো কেৱল ভকতে চিন্তা কৰে। আৰু তেনেকুৱাকৈ চিন্তা কৰা ভকতৰ বিৰুদ্ধে যদি কোনোবাই যদি বেয়াকৈ যদি চিন্তা কৰে, তেওঁ যদি খুব নাম সাধনা কৰি থাকে, এই দোষে তেওঁক এনেকুৱাকৈ খেদিব, তাৰ পৰাও ৰক্ষা নাপাব বুলি কৈছে। যে মহন্তকো নিন্দা কৰে বুলি অল্পজন, খাৰ কদৰ্মত নিয়া পেলাৱাত এখন, তেতিয়া তেওঁ খাৰত সদায় থাকিব লাগিব। তেওঁ সদায় অমৃত সদায় নাপাব, তেওঁ খাৰত বাস কৰিব লাগিব। খাৰ কি, খাৰত খাৰ দিলে কি হৈ যায়, পমি যায় বস্তুবিলাক। খাৰ দিয়াৰ লগে লগে তাৰ পৰা ক্ৰিয়া আৰম্ভ হয়। ঠিক তেনেকুৱাকৈ তেওঁৰ জীৱনতো কি হ'ব, ক্ৰিয়া আৰম্ভ হ'ব। আৰু এই ক্ৰিয়াই এনেকুৱা এটা পৰ্যায়লৈ ৰূপান্তৰিত কৰিব, তেওঁৰ মুখমণ্ডল চালেও এটা ক'লা আঁচ এটা দেখা পাব। যিয়ে নেকি কেৱল আনৰ সমালোচনা কৰি ফুৰে, আনৰ অন্যায় চিন্তা কৰি ফুৰে, মুখমণ্ডল চালেই চিনি পোৱা যায় যে তেওঁ নিশ্চয় কাৰোবাক কিবা এটা কৰি আছে। কাৰণ যি মানুহে নেকি নিজে কষ্ট কৰি খায়, নিজে যদি আনৰ কেতিয়াও যদি বেয়া চিন্তা কৰি নাখায়, নিজে কষ্ট উপাৰ্জন কৰি খায়, তেতিয়া সেই মানুহৰ মুখমণ্ডলতেই গম পোৱা যায় যে তেওঁ খুব চিন্তা কৰি আছে ভাল।
আৰু যদি তেওঁ আনক অন্যায় ঠাট্টা হিংসা প্ৰবঞ্চনা ঠক এইবিলাক কৰি পেলাই যদি তেওঁ খায় সংসাৰ চলাই থাকে তেতিয়াহ'লে তেওঁৰ সেই মুখমণ্ডল চালেই চিনি পোৱা যায় যে তেওঁ নিশ্চয় কিবা আছে এটা আন্ধাৰ ছায়াক এটা দেখা যায় যেনেকুৱাকৈ সূৰ্য ওলোৱাৰ পিছতো গছৰ ছায়াত কি হয় আন্ধাৰ ছায়া হয় ঘৰৰ ভিতৰত গ'লে আন্ধাৰ ছায়া হৈ থাকে ঠিক তেনেকুৱা মানে তেওঁৰ জীৱনতো তেনেকুৱা এটা গতি আৰম্ভ হয় সেইকাৰণে সাৱধান কেতিয়াও সাধু ভগতক সন্তক কেতিয়াও নিন্দা নকৰিব বাকী কিবা কৰিলেও কিবা এটা উপায় আছে কিন্তু মহন্তৰ নিন্দাত কেতিয়াও উপায় নাই এৰাম যতে কয়া ছয় ধূলিটো জগতত ততকাল যাতনা ভুঞ্জয়ন কত গতিকে এই পাপীজনে কি পায় যে এই জগতত যিমানবিলাক ধূলি আছে সিমানবাৰ তেওঁ কি পায় এই যান্ত্ৰণাবিলাক তেওঁ ভোগ কৰি থাকিব লগা হয় এই জগতত কিমান ধূলি আছে গণি শেষ কৰিব নোৱাৰি ঠিক তেনেকুৱা সিমানখিনি সময় তেওঁ যান্ত্ৰণা ভোগ কৰিব গতিকে এইকাৰণে কৈছে যে যিসকলে ভক্তক নিন্দা কৰে যে পৃথিৱীত যিমানবিলাক ধূলিকণা আছে সেই ধূলিকণাৰ সময়খিনি তেওঁ সিমানবাৰ সংসাৰত পুনৰূপী জনমম পুনৰূপী মৰণম হৈ থাকিব লাগিব পুনৰ জনম লোৱা আৰু মৰণ গতিকে তেতিয়া পিছ পৰি থকা হৈছিলে গতিকে মহাপুৰুষ শংকৰদেৱ গুৰুজন অহাৰ পিছত কি হৈছিলে এই নৰবলি প্ৰথাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিলে এৰাম পশুপক্ষী হ'ব যিটো মাৰে জন্ম কৰিম কতজনে মাৰে আঠ নলকৰে ধৰি এৰাম ছবৃত্তি কৰয় কাৰো নাচৰয় দ্ৰোহ তথাপি মাৰয় তাক কৰিয়াই আক্ৰোশ সেই পাপে ঘূৰ নৰম কত পৰৈ যায় কোটি সংখ্যা বৎসৰ যাম তনা দুখ পায় যিয়ে নেকি কি কৰে স্ববৃত্তি কৰয় কাৰো নাচৰে দ্ৰোহ যিয়ে নেকি পশুপক্ষীবিলাকৰ গলত টিপা মাৰি ধৰি মাৰে পশুপক্ষীবিলাকে কেতিয়াও কাৰো অন্যায় কৰি নুফুৰে চৰাইকেইটাই আহি পেলাই আপোনাৰ খুঁটকেইটা আপোনাৰ পৰা একেবাৰে কাঢ়ি পেলাই খোৱা নাই পেলাই থোৱা বস্তুকেইটাহে খাইছে বা ক'ৰবাত এটা গছত এটা চৰাই আছে গছৰ চৰাইটোৱে আপোনাৰ কোনো অনিষ্ট কৰা নাই গছৰ পৰা গুটি খাই আছে পকা ফল মূল কিবা কিবি খাই আছে দুই এটা পাই সিহঁতে বুটলি খাই আছে এনেই পৰি সৰি যোৱা বস্তুখিনি খাই আছে সিহঁতে কাকো অন্যায় নকৰাকৈ যদি আপুনি মই বিনা দোষতে গৈ যদি সিহঁতক হত্যা কৰিছোঁ সেই তেতিয়া কৈছে যে তথাপি মাৰত আকৌ কৰি আক্ৰোশ যদি আক্ৰোশ কৰি পেলাই যদি বোলে চৰাইটো আছে মই দেখিব পৰা নাই চাই থাকিব পৰা নাই আৰু মাৰি দিছোঁ কিছুমান এনেকুৱা মানুহ আছে চৰাই এটা আছে যে চৰাইটো আছে আৰু কিন্তু কিছুমানে একদম চাই থাকিব নোৱাৰে ডাইৰেক্ট মাৰি দিওঁ লাগি থাকে সেনেকুৱা কৰিব নালাগে সেই পাপে ঘূৰ নৰকত পৰয় কোটি সংখ্যা বৎসৰ যাতনা দুখ পায় বুলি কৈছে যে কোটি তেনেকুৱাকৈ যাতনা কোটি বছৰ তেনেকুৱাকৈ যাতনা ভোগ কৰি থাকিব লগা হয় যিজনে নেকি বিনা অপৰাধত কাৰো খাই নোলোৱা কাৰো অন্যায় নকৰা বিনা অপৰাধী চৰাইকেইটাক যদি কোনোবাই তেনেকুৱাকৈ মাৰে বা চৰাই হওক পশুপক্ষী যিকোনো এৰাম পশুপক্ষী বিন্ধি মাৰে চলচন্দ কৰি যমদূতে ত্ৰিশূলে বৈ খাৱে তাক ধৰি এৰাম হংস চাগ পাৰ পক্ষী পোষে বিপ্ৰ হুই ঘূৰ নৰ কত হিতো পৰয়া অধমুই এতিয়া পশুপক্ষী বিন্ধি মাৰে চলক